ডিব্ৰুগড়ৰ জকাইত এজন শিক্ষকৰ চমৎকাৰী সৃষ্টি। অসমত প্ৰথমবাৰলৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱাৰ বাবে ব্যৱহাৰ হৈছে এটা ৰবট। শিক্ষকৰ অবিহনে শ্ৰেণীকোঠাত পাঠদান কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড়ৰ এজন শিক্ষকে। শিক্ষাৰ্থীসকলক নেওতা পঢ়োৱা, সাধু কোৱা, গান শিকোৱা এটা ৰবাৰটো সাজি উলিয়াইছে। বিশ্বৰ উন্নত শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব পৰা জকাইৰ পাৰ্থচাৰৰ ৰবাৰটো। এটা ৰবট সাজি শিক্ষক নোহোৱাকৈ শ্ৰেণীকোঠাত কণ কণ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ প্ৰয়াস কৰিছে পাৰ্থচাৰে। হয়, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থজ্যোতি বৰুৱাৰ এক চমৎকাৰী সৃষ্টিয়ে চৰ্চা লাভ কৰিছে এতিয়া ডিব্ৰুগড়ত। শিক্ষক পাৰ্থজ্যোতি বৰুৱাই নিজে সাজি উলিওৱা এটা ৰবটে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিছে। ৰবটটোৱে শিক্ষক নোহোৱাকৈয়ে ক শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সাধু কৈ, গান শিকাই, কথা পাতি নেওতা পঢ়াই ব্যস্ত ৰাখিব পাৰে। বৰুৱাৰ বৰ পিয়াহ লাগিল। পিয়াহত তাৰ একেবাৰে ডিঙি শুকাই গৈছিল। কিন্তু সি য'ত আছিল। ৰবাৰটোৰ বিষয়ে কি ক'ম আৰু, ৰবাৰটো বৰ সাংঘাতিক এটা কনচেপ্ট নহয়, কিন্তু বহুতে ভাবি আছে ৰবট কথা কৈছে অসমতে এনেকুৱা কথা নহয়। এইটো একদম ব্লুটুথ ডিভাইচেৰে পৰিচালিত হোৱা এটা ৰবট বুলি ভাবিব পৰা যন্ত্ৰ এটা। ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰবট, আমাৰ কাৰণে ৰবট নহয়। কিন্তু মই আকৌ কৈছোঁ যে এইটো ক শ্ৰেণী ক্লাছ 1 আৰু 2ৰ কাৰণে কৰা হৈছে, যিখিনি ল'ৰা ছোৱালীৰ কোনো টেকন'লজি তেনেকৈ জ্ঞান নাথাকে, কিন্তু সিহঁতে ভাবিব পাৰে যে এইটো ৰবট। গতিকে এইটো মোৰ স্কুলতো এইটো নতুন, গতিকে মই ব্যৱহাৰ কৰিছোঁ নতুনকৈ। খুব ভাল, খুব ব্যস্ত থাকিব পাৰে। কেনেদৰে ব্যৱহাৰ কৰিব পাৰিব? এইটো মই শিকাই দিছোঁ সিহঁতক শিকাই দিছোঁ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। এতিয়া দুটা কথা থাকে, এই ৰবটটো যেতিয়া ব্যৱহাৰ হয় কেইটামান ইনষ্ট্ৰাকশ্যনত মই নিজে থাকিব লাগিব ওচৰত, আৰু কিছুমান ইনষ্ট্ৰাকশ্যনত মই নিজে নাথাকিলেও হয়। ধৰক এই আখৰটো কি যদি সুধি যায়, এইটো ক হয়, খ হয়, তেনেকুৱাবিলাক লেচনত মই থাকিব লাগিব ওচৰত অপাৰেট কৰিবৰ কাৰণে। ধৰক মই বেলেগ শ্ৰেণীত ক্লাছ কৰি আছোঁ, ইহঁতৰ ওচৰলৈ আহিবলৈ সময় পোৱা নাই। মই ভাবিছোঁ যে 30 মিনিট বা 35 মিনিট সময় এটা সাধু সিহঁতে শিকি থাকক। বাছ মই সাধুটো প্লে কৰি গৈ যদি গুচি যাওঁ, ইহঁতে ধুনীয়াকৈ 35 মিনিট মানুহ সময় সিহঁতে সাধু শুনি থাকিব। বা মই যদি বিচাৰোঁ সিহঁতে গান এটা শিকি থাকক, গান শিকোৱা মই ৰেকৰ্ডিংটো এনেকৈ বনাইছোঁ যে 2-3বাৰ সিহঁতক ৰিহাৰ্চেল কৰাব। গতিকে 30 মিনিট সময় আৰামছে সিহঁতক মই এৰি থৈ যাব পাৰোঁ। তাৰপাছত আকৌ যেতিয়া সময় পাম সিহঁতৰ ওচৰলৈ আহিম। আপুনি এটা উল্লেখ কৰিছিলে যে ৰবাৰটোক আৰু অলপ ইম্প্ৰভাইজ কৰাৰ মানে থল আছে। এতিয়া মই ভাবি আছোঁ এই ৰবাৰটোৰ জৰিয়তে কুইজ পৰিচালনা কৰাৰ মই এটা চিন্তা কৰি আছোঁ, হৈছেও। এখন কুইজ ৰবাৰটোৱে পৰিচালনা কৰিব পাৰে, কোনটো শুদ্ধ উত্তৰ অশুদ্ধ উত্তৰ দিব পাৰিব। 52জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 2জন শিক্ষক থকা বিদ্যালয়খনত পাঠদানৰ ক্ষেত্ৰত বহুদিনৰ পৰা সমস্যা সৃষ্টি হৈ আহিছিল। তেনে সময়তে শিক্ষকজনৰ মনলৈ এটা বুদ্ধি আহিল। কাগজৰ কাৰ্টুনত এটা ব্লুটুথ স্পীকাৰ ভৰাই কাৰ্টুনটোত ৰবটৰ ছবি অংকন কৰি মোবাইলৰ দ্বাৰা ৰবটটোৱে কথা কোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিলে। ৰবটটোৰ নাম দিলে ৰবাৰটো, যাৰ দ্বাৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক নাথাকিলেও ৰবটৰ সৈতে কথা পাতি কিছু কথা শিকা আৰু ব্যস্ত থকাৰ পৰিৱেশ সৃষ্টি হ'ল বিদ্যালয়খনত। ইফালে কথা পতা, গান শিকোৱা, সাধু কোৱা পাৰ্থচাৰৰ ৰবটক লৈ ছাত্ৰ ছাত্ৰী সকলো আনন্দিত হৈ পৰিছে। এই ৰবটটোৱে শিক্ষকজনক ডিব্ৰুগড় জিলাৰ ভিতৰতে শিক্ষণ আহিলা প্ৰতিযোগিতাত 2য় পুৰস্কাৰ পাবলৈও সক্ষম কৰাইছিল। যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা হাতত লৈছে, তেনে সময়ছোৱাত কিন্তু এতিয়াও যেন সফলতাৰ দৌৰত পিছ পৰি আছে শিক্ষা বিভাগ। তাৰ মাজতে ডিব্ৰুগড়ৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজৰ সৃষ্টিশীলতাৰে শৈক্ষিক ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে এতিয়া নতুন সম্ভাৱনাৰ বাট।
ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18।